আমি এটা বিল্ডিঙত ছদ ঢালাই কৰিবলৈ গৈ আছোঁ। ছদ ঢালাই আমি তলৰ জালিটো বান্ধি আছোঁ বৰ্তমান। তলৰ জালিটো আমি এটা এটা ঘৰটো পুৰা স্কোৱাৰকৈ বান্ধি আছোঁ, বৰ্গক্ষেত্ৰ। আমি এটা এটা বৰ্গক্ষেত্ৰকৈ বান্ধিছোঁ। এইটো আমি 10 mm ৰড লগাইছোঁ। ইয়াৰ ওপৰত 8 mm ৰড লগাম, ডাবল জালি আহিব। বৰ্তমান 10 mm ৰড লগাই তলৰ জালিখন আমি বান্ধি লৈছোঁ। এইটো তলৰ ৰড আছিলে, এইটো তলৰ ৰডটো, আৰু এইটো তলৰ ৰডটো হয়। এইটো তলৰ ৰড, এইটো তলৰ ৰড, এইটো তলৰ ৰড। এতিয়া আমি তাৰ ওপৰেদি এডাল ৰড আনিছোঁ। এই তলৰ ৰডডালৰ ওপৰে এডাল ৰড আনিছোঁ, আৰু এই তলৰ ৰডডালৰ ওপৰে এডাল ৰড আনিছোঁ। আকৌ মাজত আৰু এডাল ৰড আমি বান্ধিছোঁ। তাৰমানে তলৰ স্কোৱাৰটো, তলৰ যিটো বৰ্গক্ষেত্ৰ হৈছে, এইটো আমাৰ 9 ইঞ্চি, আৰু ওপৰৰ বৰ্গক্ষেত্ৰটো হৈছে আমাৰ 4 ইঞ্চি। আৰু আনি পেলাই ওপৰৰ ৰডডাল আমি ইয়াত কেৰেং কৰি ভাঙি তললৈ দবাই দিছোঁ। দবাই ইয়াত মাজত আমি জালিটো ছিংগুলকৈ বনাই দিছোঁ। চাৰিওফালৰ পৰা বনাইছোঁ। এইফালৰ পৰা এনেকৈ আমি ওপৰৰ ৰডটো আনিলোঁ, আনি কেৰেং কৰি তললৈ লৈ গ'লোঁ। লৈ গৈ আমি তলেদি ভৰাই আৰু ছিংগুল জালি, মাজত ছিংগুল জালি হয়, আৰু চাৰিওফালে আমাৰ কেমেৰামেনে দেখুৱাই আছে, চাৰিওফালে আমাৰ ডবল জালি হৈ আছে। খালি মাজৰ জেগাটো ছিংগুল জালি। গতিকে চৰ্টৰ ৰড বন্ধা ছিষ্টেমটো এনেকুৱা। তলত এটা ৰড যাব, ওপৰত এটা ৰড যাব, আকৌ তলত একডাল ৰড যাব, ওপৰত এডাল ৰড যাব, মাজতো এডাল যাব। কিন্তু মাজৰ ৰডডাল আমি কেৰেং কৰি পেলাই তললৈ দবাই দিম, মাজত আমি ছিংগুলকৈ বনাম। আমাৰ ৰড বনোৱা ছিষ্টেমটো এনেকুৱা। আমি এনেধৰণে ৰডৰ জালি বান্ধি ছদ ঢালাই কৰোঁ। আৰু দুইখন ৰডৰ মাজত, দুইখন জালিৰ মাজত আমি এনেকৈ চিয়াৰ বনাই পেলাই ভৰাওঁ। এখন তলৰ ৰড, এইটো ওপৰত এইটো চিয়াৰ হয়। আপুনি চাব পাৰে, এইটো 1 মিটাৰ দূৰে আমাৰ চিয়াৰ আছে। তাৰমানে তলৰ জালি আৰু ওপৰৰ জালিৰ মাজত আমাৰ চিয়াৰ আছে। তেতিয়া দুইখন জালি দাং খাই থাকিব, তাৰ মাজত কংক্ৰিট সোমালে ছদ ঢালাইটো বেছি মজবুত হয়।